আপোনালোকৰ আগলৈ মই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ। তো আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতীয় লোকসেৱা আয়োগৰ সচিবক ৰাষ্ট্ৰপতিয়ে অপসাৰণ কৰিব পাৰে। নম্বৰ এ, অন এ ৰিপৰ্ট অফ দ্য সুপ্ৰিম কোৰ্ট, উচ্চতম ন্যায়ালয়ৰ গোচৰৰ ভিত্তিত। নম্বৰ বি, অন এ ৰিপৰ্ট অফ দ্য UPSC, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ গোচৰৰ ভিত্তিত। অন এ ৰিপৰ্ট অফ দ্য পাৰ্লিয়ামেণ্ট। নম্বৰ ডি, অন এ ৰিপৰ্ট অফ দ্য PM, প্ৰধানমন্ত্ৰীৰ গোচৰৰ ভিত্তিত। তো ইয়াৰ সঠিক উত্তৰটো হ'ল উচ্চতম ন্যায়ালয়ৰ গোচৰৰ ভিত্তিত, অন এ ৰিপৰ্ট অফ দ্য সুপ্ৰিম কোৰ্ট। নম্বৰ 2 কুৱেশ্যন, ৰাষ্ট্ৰপতিৰ হাতত